हेलो एवरीवन आशा करो आपलोक সকলো ভালে আছে একদম মানে আজি পুরা বেটিং পত্র ভিতর বান্ধি আছে হেবিলাক বা কৈ দিম আৰু কালি ভিডিও নাহিলে আপোনালোকে সিগা ভাবিছে কেলে নাহিলে কাৰণ আপোনালোকে মানে এদিন চেনেলৰ ভিডিও নাহিলে পুরা কমেন্ট কৰে সেইকাৰণে কৈ দিও যে কালি মানে কুকিবাৰ পঞ্চমীত আছিল না পঞ্চমীত পুরা এনজয়মেন্ট কৰি পেলাই পাতলি কৰি মানে ধুনিয়াকে আমি এনজয় কৰিলো আৰু হেতু কাৰণে ভিডিও সিটো নকৰিলো আৰু মানে এদিন গ্যাপ দিলো আৰু আজি পুরা ভিডিও আৰম্ভ কৰি দিছো আৰম্ভ কৰি মানে এফালে পুরা মানে দেখিছে মানে ওলাই আছো মানে ইমানো ওলোৱা নাই মানে মুখ চোখ ধুবলৈ বাকি আছে আৰু এইফালে খুৰীয়ে পুৰা কাপোৰ ধুইছে বুৱা ৰাতিপুৱা কাম কৰিছে এই ৰাতিপুৱা কাম কৰিছো ৰাতিপুৱা কাপোৰকেইটা মেলি লওঁ আকৌ পটাপট আজি ৰ'দ নাই দিয়া কিন্তু ৰ'দ নিলে পানীটোতো নিয়া হ'ব হয় দিয়ক কওক আৰু এইফালে ভিতৰত আমাৰ একদম কাকৈ বেডিং পত্ৰ বান্ধি আছে এইফালে আপোনালোকক দেখুৱাওঁগে গৈ পেলাই আৰু আমাৰ এইবিলাক এনেকে খেচনি হৈ আছে আৰু তুমি ৰাতিপুৱাই ৰাতিপুৱা গৈ আকৌ তুমি হৈছে না ৰঙানদী দলঙৰ ওচৰত ফাট মেলিছে যাব পৰা নাই গাড়ী চাই বন্ধ কৰি বন্ধ হৈ গ'ল না আমি হেৰি কৰিম মানে আমাৰ টেকনিক এটা আছে আমাৰ বাইকখনত মানে আমাৰ চুপাৰ বাইক এখন এইবিলাক তলেদি যাব নোৱাৰিলে উই গুচি যায় মানে কি ক'বা এতিয়া তুমি বাদ দিয়া নালাগে যাব নালাগে না থাকি যোৱা ইমান মৰম লগাকে কয় ন চুটো ভাতটো খাই ল'ব লাগিব আৰু ভাত চাত খোৱাৰ পিছত একদম মুখ চুখ ধোৱাৰ পিছত ওলাব লাগিব হা মোৰে ফোন দিয়া দিয়া লৈ যোৱা ঠিক আছে এতিয়া পুৰা ভাতৰ থালিত আহি বহি গ'লোহি আৰু আজি ভাতত পুৰা স্পেচিয়েল দেখিছে নে ঘৰৰ ভোল একদম পুৰা মাছ দি বনাই দিছে শ্বটটো ল'ব নোৱাৰিলি হেতি তই হাঁচি মাৰিবি সেইটোও মই দেখাম ভিডিঅ'ত তই এনে পপুলাৰ কোমোৰাটো ঘৰ আকৌ এই আমাৰ কোমোৰাও ঘৰৰ একদম চব আছে আৰু না ঘৰতে ৰাস্তা ফুৰিব যাওঁতে আমাৰ মা চুৰ কৰি আনে লোকৰ বাৰীয়ে হ'ব দে মিছা কথা নকবি তই আৰু এতিয়া তেনেহ'লে মজাকে খাই ল কাকুৰটো আধাখিনিয়ে শেষ পুৰা খুৰাই ভাত পানী খাই খুৰায়ো হৈ গ'ল আমাৰো এতিয়া ভাত পানী খাই ধুনীয়াকৈ হৈ গ'ল এতিয়া তাৰপিছত আমি এতিয়া মানে আমি পুৰা মুখ চুখ ধুই আৰু ধুনীয়াকৈ ওলাওঁগৈ আৰু যিহেতু বাইকত যাম এইবোৰ পিন্ধি গ'লেতো নহ'ব হয় নাই গোলাপ হৈ যাম ন চাৰ্ট তাত উলিয়াই লৈছোঁ চাৰ্ট জিন্স পেণ্ট এইবিলাক পিন্ধি যাব লাগিব তাৰ আগতে মানে মুখ চুখ ধুই পুৰা ৰেডি হৈ লওঁগৈ মুখ ধোৱাৰ আগতে মই এটা মানে মুখত মুখ ধোৱাৰ আগতে মানে মই কি ইউজ কৰোঁ আকৌ কিবা এটা তেলতেলীয়া অইল ইউজ কৰ এটানেল আয়ুৰ্বেদাৰ সেইটো তেনেকৈ নাপায় এটানেল আয়ুৰ্বেদাৰ এটা অইল ইউজ কৰোঁ সেই অইলটো ইউজ কৰিলে আপোনালোকৰ মুখত কি ভাল কি বেয়া সেইবিলাক ধুনীয়াকৈ আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ আপোনালোকে তেনেহ'লে চাওক আৰু সেই অইলটো এটানেল আয়ুৰ্বেদাৰ স্কিন লাইটনিং অইল এই অইলটোত হালধি আৰু এল'ভেৰা আছে হালধি আৰু এল'ভেৰা আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে জানে এতিয়াতো গৰমত মানে আমাৰ স্কিন গোটেই খজুৱতি হৈ যায় ক'লা পৰি যায় পুৰা মুখত পিম্পলছ হয় ক'লা দাগ পৰে সেই সমস্যা গোটেইখিনি সমাধান হ'ব আপোনালোকে যদি এই অইলটো ইউজ কৰা আৰু ইয়াত বহুতো অইল মানে অলৰেডি বনোৱা হৈছে এইটো যেনেকৈ চুইট আলমণ্ড অইল কক'নাট অইল বালা অইল বাছল আৰু এইটো 100% আয়ুৰ্বেদিকৰ হয় এতিয়া মই আপোনালোকক মাছাজ কৰি দেখুৱাইছোঁ আপোনালোকে চাওক এইটো কেনেকৈ মাছাজ কৰিব আপোনালোকে 2-3 টোপালমান হাতত লৈ ল'ব লৈ লোৱাৰ পিছত আপোনালোকে গোটেই মুখখনতে ধুনীয়াকৈ মাছাজ কৰিব লাগিব এনেকৈ চবফালে সানি আপোনালোকে ধুনীয়াকৈ এনেকৈ মাছাজ কৰিব মাছাজ কৰাৰ পিছত আপোনালোকে 10 মিনিটমান মাছাজ কৰিব মাছাজ কৰাৰ পিছত আপোনালোকে 10 মিনিটমানৰ পিছত ধুই দিব লাগিব আপোনালোকে এই এটাৰনেল আয়ুৰ্বেদাৰ ফেচ ৱাছ আৰু ইয়াত লেমন আৰু হানি আছে লেমন আৰু হানি আমাৰ স্কিনৰ কাৰণে কিমান ভাল আপোনালোকে জানে তেনেহ'লে আহক এইটোৱে পূৰা ধুই আহোঁগৈ ৰিফ্ৰেছ হৈ আহোঁগৈ অকণমান এতিয়া আহি গ'লোঁ পিছফালে আৰু এইটো পূৰা মুখখন ধুলোঁ আৰু এইটো দেখিছে মিং ফেচ ৱাছ এনেকৈ ক্লিক কৰি দিলে পূৰা ওলাই যায় আৰু এতিয়া মই চবফালে এনেকৈ ঘঁহি পেলাই একদম মানে হাতৰ কোনো ইউজ কৰা দৰকাৰ নাই এনেকৈ ক্লিক কৰি আপোনালোকে পুৰা মুখখনত ঘঁহি ধুই দিলেই হ'ল আৰু এতিয়া মুখ ধুই ধুনীয়াকৈ আহি গ'লোঁ অহাৰ পিছত আপোনালোকে দেখা পাইছে মোৰ মুখত কেনেকুৱা গ্ল' কৰি আছে পূৰা এইটো মানে ভিতৰৰ পৰা লেতেৰাখিনি উলিয়াই পূৰা গ্ল' কৰাত সহায় কৰে আৰু এই প্ৰডাক্টটোৰে যদি আপোনালোকৰ দৰকাৰ হৈছে আপোনালোকৰ এইবোৰ প্ৰব্লেমত যদি ফচি আছে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক আছে আৰু এই প্ৰডাক্ট দুটা গৈ পেলাই কেনেকৈ অৰ্ডাৰ কৰিব মই এতিয়া দেখুৱাই দিছোঁ মই এনেকৈ ডেছক্ৰিপশ্যনৰ লিংক এটাত ক্লিক কৰিব দেখিছে প্ৰডাক্ট দুটা ধুনীয়াকৈ ওলাই গৈছে আৰু ইয়াত আপোনালোকে মানে কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ মানে ছাইডত দিয়া আছে আৰু বাইনাত গৈও অৰ্ডাৰ কৰিব পাৰিব আৰু ফ্লিপকাৰ্ট আৰু আমাজনত অফাৰ চলি আছে আপোনালোকে এই দুটা প্ৰডাক্ট এতিয়া কিনে যদি বহুতে কমত পাব এতিয়া মানে ইয়াত টিপি অৰ্ডাৰ কৰি ল'ব এতিয়া আমি যাম বুলি মানে ড্ৰেছ পাতি চব কৰি ল'লোঁ মানে মুখ চুখ ধুই আহি ওলাই গৈ আৰু এইফালে পূৰা মানুহবিলাক এতিয়া এইবিলাক এক্টিং নেদেখাবি যা এইবিলাক এক্টিং সেয়েও ওলাইছে একদম ধুনীয়াকৈ হ'ব আপুনি কি কৰি আছে চা যাম বুলি মেকআপ আছে দেখাব লাগে যে মানুহক মানুহক শুনচোন দেখাই থাকে আকৌ ঠিক আছে ব'লা এতিয়া গৈ দিওঁ খুব ফূৰ্তি কথাটো ক'ব দে না কেমেৰা অফ হোৱাৰ পিছত আমাৰ মায়ে চেণ্ট পাত খুলি দিয়ে হৈ গ'ল কথাটো ৰাখি দিয়ে এতিয়া যামগে যে সেইকাৰণে ঠাণ্ডা হৈ গৈছে আকৌ মই জছটো দি থাকো তোৰনো কি আছিল জছটো দি থাক তই দি আছো মতাটো গোটেই হৈ গৈ আছ দিনে
তই কি মাইকীটো গতে আৰু এতিয়া কথাটো হ'ল মানে ইহঁতে মানে এতিয়া গাড়ী চাড়ী ল'লে না ধনী মানুহ হৈ গ'ল সেইকাৰণে মানে অকণমান আগবঢ়াই থৈ আহিব আমাক মানে এতিয়া আমি বাইক চলাই যাব নালাগে মানে গাড়ীৰে যাম এতিয়া দুখ লাগিছে বহুত ভাল লাগিছে হ'ব যা 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 ভাই ভাই দি আছে এইফালে এতিয়া বৰ্তমান গাড়ীত যাম এতিয়া আমাৰ বাইক চলাই যাব এইফালে কৌচোন দা হ'ল আৰু এইফালে টুকু কৈ আছো পিছে অঁ ঠিক আছে যেনেকৈ জান একদম গোলাপ পাই আছোঁ থাকক আৰু দেই আকৌ আহিম আকৌ আহিবা দুদিনমানৰ পিছত ঠিক আছে হ'ব হ'ব নালাগে কান্দিবলৈ হ'ল আৰু মই সেইদিনাখনি কান্দিলোঁ বাৰু অঁ সেইকাৰণে আজি বচাই থওক সিদিনাখন ইমান চকু পানী ওলাল আজি কেনেকৈ ওলাব তথাপি আহিবা আৰু এতিয়া আহি সিহঁতে মানে আমাক বহুত দূৰলৈকে আগবঢ়ালে বান্দৰ দূৰলৈকে আগবঢ়ালে থেংক ইউ চবকে আৰু অকণ কষ্ট কৰিছা পোকৰ বিষাই নিবিষাই সেইটো মোক কোৱা এইখনৰ পৰা এইখন বহিয়ে মোক কিবা কিবি লাগি গৈছে তেনেহ'লে আমি 300 কিলোমিটাৰ আহিছোঁ আমাৰ কেনেকুৱা লাগিব চলাই যোৱাটো বাৰু একো নাই আজিৰ পৰা লাইফত বাইক নানো গাইজ লাইফত নানো বাৰু এইকণলৈকে বিদায় দিলে বহুত ভাল লাগিলে তুমিও বিদায় দিলাহি ঠিক আছে বাই বাই এই ভিন্ন ভাগৰ চেনেল এটা আছে ডেছক্ৰিপশ্যনৰ লিংক আছে কমেণ্টতো পিন কৰা থাকিব ছাবস্ক্ৰাইব কৰি দিবা আজি ব্লগ বনাইছানে নাই তুমি অঁ আজি ব্লগটো চাব পাব মানে ধুনীয়াকৈ বনাইছে এখেতে আৰু নামটো অকণ কৈ দিয়াচোন কি আছিলে শংকৰ আৰন্ধৰা একদম মানে কুকিবাকো দেখা পাব ডেইলি দেখিছ দুইটা নাম দিছে চেনেলত তহঁতে অঁ হা আৰু আমাৰ তুমি যোৱাগে যোৱা আৰু এতিয়া যাব লৈছিলে যাব লওঁতে পুৰা ভৰ্তি হৈ গ'ল বাট চাট কিয় ভৰ্তি হ'ল বোলে ফাৰ্ষ্ট টাইম কাকুদাক দেখিছা ন তোক দেখিছিলে বোলে কাকুদাক পচন্দ লাগে নাই বাৰু কিয় লাজ কৰিছ এতিয়া মই এনেকে নাযাওঁ অকলে যাম তোমাক অকলে লৈ যাব দিছো কচম যোৱা ব'লা 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 যোৱা ব'লা যোৱা আৰু এতিয়া বৰ্তমান পুৰা হেলমেট চেলমেট পিন্ধি ওলাই ল'লে এইটো কিন্তু ৰজৰ হেলমেট দেই মোৰটো মানে এইটো চাইডটো কিয় লগাই আহিছো আকৌ কেলে আহি যায় মানে সেইটো থৈ দিলো গাড়ীতে থৈ দিলো এইটো পিন্ধি গ'লো হ'ব দে যাওঁগে থাক দেই থাক ব'লা তুমি ছোৱালী কেইজনীৰ লগত যাওঁ নে তই মোৰ লগত যাওঁ সেইটো ডিচাইড কৰি ল মন আছিল সেইফালে যাব যা তই যাগে কিন্তু উপায় নাই নহয় এইটো যাদু আছে কিন্তু ই ভাল হেতাই মোক ভাল বস্তু এটা পিন্ধালে হেৰিত এইবোৰ ৰছী যাদু আছে তই মোক দিয়া ফেঞ্চি পেণ্টডালৰ কেলে যাদু নাই ৰাস্তাত পাবি এইটো অলপ বয়খিয়াল হ'ব হ'ব তই মনে মনে থাক দেই বাই বাই গৈ দিওঁ আৰু দেই থাক বাই বাই চবকে বাই বাই দিনত প্লেনিং ওলাই যাব প্লেনিং এটা বনাইছো নকওঁ মানে প্লেনিং বনি আছে আৰু আমাৰ ঠাই মানে এনেকুৱা হৈ থাকিব বাই বাই গৈ পেলাই মানে এজন মানুহক দেখা পাই যাব আপোনালোকে কোন হ'ব পাৰে গেছ কৰকচোন বাৰু আমি দেখিলে উপায় নাই গহপুৰ পাম আৰু 50 কিলোমিটাৰ মান আছে গহপুৰ পাব এনেকে গৈ থাকো বহুত দূৰলৈকে গৈ থাকিব লাগিব কষ্ট বিষাই আহি আছে একদম মানে A few moments later. এতিয়া লখিমপুৰৰ পৰা আহি একদম পুৰা ঘৰ পাই গ'লোহি মানে মোৰ তেজপুৰ ঘৰ পাই গ'লোহি মানে বাটত ভিডিঅ' কৰিবলৈ নহ'লে এটা কাৰণে মানে গোটেই বাটটো মানে বাইকত আহি ভিডিঅ' কৰিবলৈ মানে নহয় ভাবিছিলোঁ লং জাৰ্ণিত বহুত ভাল লাগে মানে লং ড্ৰাইভত গৈ বহুত ভাল লাগে বাইকত চবেই কৈ থাকে কিন্তু একো ভাল নালাগে গাইজ বহুত কষ্ট আছে পোক চুকৰ বিষ গা চাহ বিষ নোৱাৰে আপোনালোকে দেই একদম আপোনালোকেও যদি যাম বুলি ভাবিছে নাযাব যাবও পাৰে আপোনালোকে যদি পাৰে আৰু আহি পেলাই পুৰা কাকৈ গা চা ধুই পুৰা চুলিত ৱেক্স মাৰি আছে আজিকালি ষ্টাইল বাঢ়ি গ'ল না ল'ৰা ঠিকে আছে আৰু পুৰা আৰু কথা এটা কোৱাই নাই এতিয়ালৈকে মনোজ দাহঁত আহি আছে মনোজ দাহঁত আহি এতিয়া ফাৰ্ষ্ট ইয়ালৈ আহিব ইয়ালৈ আহি পুৰা ধামাকা হ'ব ভিডিঅ'টোতো ধামাকা হৈ আছে আৰু কালিও পৰা পুৰা আৰু ধামাকা হ'ব আৰু এতিয়া মনোজ দা অহাৰ কাৰণে কি প্ৰগ্ৰাম এটা আছিলে কৈছিলো নহয় কুকিবাৰ হেৰি কাৰণে আগৰ ভিডিঅ'টোত তুমি 10 বাৰ কবা নি এটা কথাকে
ছোৱালী পাই পগলা হ'ল আজি হেৰি আৰু এতিয়া ভিতৰত পুৰা এইফালে পোলাও চোলাও কিবা কিবি মাংস চাংস এইটো খাহী মাংস খাহী মাংস ষ্টাইলটো কি আজি হান্দি খাচী হান্দি মটন বুলি কয় আৰু হান্দি মটন আৰু এই এতিয়া আমি ওলাই গৈ আহিলো পুৰা ৰাতি গ'ল বা এতিয়া আহি পাই ক'ত গ'ল মনোজ দা ক'ত গ'ল অ দিয়ক লৈ আহক বা ইমান দেৰি কেনেকে হ'ল মানে হা অকমান দেৰি হৈ গ'ল মানে একো নাই দিয়া আৰু মানে কি হ'ল মানে মনোজ ভাই এৰিবই নোৱাৰা হ'ল যে কি এৰিব নোৱাৰা হ'ল যে এৰিব নোৱাৰা হ'ল মানে তইহে এতিয়া ফোন চোন ৰিচিভ নকৰি ইমান ফোন মাৰি আছো বা ইমান ৰাতিকে ওলাইছ মানে কি ক'ম আৰু এই মানে মনোজ ভাই ইয়াত নাহিলে নহয়ে মানে কৈছিলো নাহো বুলি তথাপি মানে দেৱদিছকে লৈ আনিলে ইমান দেৰি হ'ল যে আপোনালোক আৰু কি জোনমণিয়ে কি কৈ আছে মানে এইবোৰ আহি পেলাই হ'ব আৰু আহি পালো নহয় বলক ভিতৰলৈ বলক ইমান ফোন কৰিব নালাগে নহয় ফোন কেলে কৰিব নালাগে কেইটা 12টা বাজিলে এতিয়া কেলে ফোন কৰিব নালাগে পাম বুলি কৈছো নহয় আহি পাইছো তো আমি অথনিৰ পৰা ৰখি ইমান টাইম ভাত চাত বনাইছে নাই সব হৈ গ'ল বলক খাই লওঁ মই এনেকে ওলাই আহি গলো হা এনেকে আহি গলো ধুনীয়া লাগিছে আৰু এতিয়া তেনেহ'লে ভাত পানী খাই লওঁগে হয় বল খালাস পিনা কি বনাইছে আজি আৰু এতিয়া পুৰা খাবলৈ আহি গ'লো এইফালে তাকো আধাখিনি শেষে কৰি দিলে সদায় প্ৰত্যেকবাৰৰ নিচিনা তই আজিও আধাখিনি শেষ কৰিলি ঠিক আছে খাই আৰু পুৰা চবফালে খোৱা বা মনুষ্য মিচিং মজা গাড়ী মাৰি খাই লওঁ হ'ব খা কথাই নোহোৱা হৈ গৈছে একো নাই খাই দিয়ক তেজপুৰ মানে ছাগলী মাংস ঠিক আছে আৰু ভাত পানী মজাকে খাই ললো খাই কৰি আহি পুৰা এইফালে জোন শুয়ে দিলে মানে কস্তুৰী পুতুক মানে জল্দি শুই দিয়ে ন সৰু পোৱালি আৰু এইফালে পুৰা কাকো পুৰা বহি আছে এনেকে আৰু মনোজ দাই কৈছে মুখ চুখ ধুবলৈ পুৰা আৰু ভাবিছো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ সমাপ্ত কৰাৰ আগত কৈ দিওঁ যে কাইলৈ পৰা ধামাকা ব্লগ হ'ব কোনে কৈছিলে লং ড্ৰাইভত যাম বুলি কোনে কৈছিলে বাইক লৈ পেলাই কাইলৈ গাড়ী লৈ যাম ক'ত যাম নকৈ দিয়া মোৰ চব কৈ দিবি নেকি আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ কৰাৰ আগত কৈ দিওঁ যে ৰবা ক'ব মানে কি হ'ল কালিৰ পৰা ধামাকা হ'ব কৈছো নহয় কোন আহি গ'ল দেখি পাইছে আপোনালোকে এইবাৰ হিলাই দিম আৰু এইবাৰ মানে একদম মই পুৰা ভাবি আহিছো কিবা কিবি লেভেল চাকু নাহিছে গম পাইছে ন দেখিছে নহয় ধামাকা হ'ব মানে আৰু হা নকৰো আজি ঠিক আছে আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মই কৈ দিওঁ যে এটানেলৰ প্ৰডাক্টবোৰ যদি আপোনালোকৰ মানে ভাল লাগিছে বা দৰকাৰ হৈছে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে অৰ্ডাৰ কৰি ল'ব আৰু এতিয়া অৰ্ডাৰ কৰিলে আপোনালোকৰ মানে বহুত লাভ হ'ব কাৰণ এতিয়া পূজাৰ অফাৰ চলি আছে তেনেহ'লে আজিলৈ বাই কালি এটা ভিডিঅ'ত মানে নেক্সট এটা ভিডিঅ'ত মানে লগ পাই আছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব চব কৰি দিব ঠিক আছে